আসাম বিধানসভার নবনির্বাচিত সদস্যদের সংসদীয় কার্যপ্রণালী সম্পর্কে দক্ষ ও সচেতন করে তুলতে বিশেষ প্রশিক্ষণ কর্মসূচির উদ্যোগ নেওয়া হয়েছে। আগামী ৪ ও ৫ জুলাই বিধানসভার গোপীনাথ বরদলৈ ভবনে আয়োজিত এই ২ দিনব্যাপী প্রশিক্ষণ শিবিরে অংশ নেবেন ৪৭ জন নবনির্বাচিত বিধায়ক। বিধানসভার অধ্যক্ষ রঞ্জিত কুমার দাস জানিয়েছেন, প্রথমবার নির্বাচিত হয়ে আসা বিধায়কদের অনেকেই বিধানসভার নিয়মকানুন, আলোচনার পদ্ধতি এবং আইনসভার কার্যক্রম সম্পর্কে পর্যাপ্ত অভিজ্ঞতা রাখেন না। সেই কারণেই তাদের কার্যকরভাবে আইনসভার কাজে অংশগ্রহণের উপযোগী করে গড়ে তুলতে এই প্রশিক্ষণ শিবিরের আয়োজন করা হয়েছে। শিবিরে পয়েন্ট অফ অর্ডার, রুল ৩১০, স্পেশাল মেনশন, স্টার্ট কোয়েশ্চেন সহ বিধানসভার বিভিন্ন গুরুত্বপূর্ণ বিধিবিধান ও প্রক্রিয়া নিয়ে বিস্তারিত আলোচনা করা হবে। শুধু নবনির্বাচিত সদস্যরাই নন, আগ্রহী প্রবীণ বিধায়কদের জন্যও এই প্রশিক্ষণ উন্মুক্ত রাখা হয়েছে। প্রশিক্ষণ প্রদান করবেন একাধিক বিশিষ্ট ব্যক্তিত্ব ও অভিজ্ঞ সংসদীয় বিশেষজ্ঞ। তাদের মধ্যে রয়েছেন নাগাল্যান্ড বিশ্ববিদ্যালয়ের উপাচার্য প্রফেসর সমুদ্রগুপ্ত কাশ্যপ, প্রাক্তন বিধানসভা অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামী এবং প্রাক্তন উপাধ্যক্ষ ডক্টর নমল মুমিন। তাদের অভিজ্ঞতা ও দিকনির্দেশনা বিধায়কদের আইনসভার কার্যক্রম আরও ফলপ্রসূভাবে পরিচালনায় সহায়তা করবে বলে আশা প্রকাশ করেছেন অধ্যক্ষ। আমাৰ বহু কেইগৰাকী নতুন বিধায়ক আছে আৰু ৪৭ গৰাকী আমাৰ নতুন বিধায়ক আছে। যেহেতু আমাৰ যি কাৰ্য পৰিচালনাৰ যিটো ছিষ্টেম, এই ছিষ্টেমৰ লগত তেওঁলোকে অভ্যস্ত নহয়, যাৰ কাৰণে নতুন বিধায়কসকলক আমি প্ৰশিক্ষণৰ কথা কৈছিলোঁ। আৰু সেইটোৰ আধাৰত অহা ৪ আৰু ৫ তাৰিখে আমাৰ বিধায়কসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আৰু সেই নতুন বিধায়কসকলৰ লগত আমাৰ যিসমূহ প্ৰবীণ বিধায়ক আছে তেওঁলোকৰ কাৰণেও মুকলি আছে। যিসকলে ইচ্ছা কৰে সকলোৱে ইয়াতে আমাৰ গোপীনাথ ভৱনত অহা ৪ তাৰিখে হ'বগৈ এই প্ৰশিক্ষণ। গতিকে বিধায়কসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। বিভিন্ন ধৰণৰ পইণ্ট অফ অৰ্ডাৰে হওক বা ৩০ হওক বা স্পেচিয়েল মেনশ্যনে হওক বা ষ্টাৰ কুৱেশ্যনো কেনেকুৱা, বিভিন্ন ধৰণৰ বিষয় তেওঁলোক জানিবলগীয়া থাকে আৰু সেইকাৰণে দুদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আৰু এই প্ৰশিক্ষণৰ কাৰণে আমি ইতিমধ্যে আমাৰ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ, আমাৰ প্ৰাক্তন অধ্যক্ষ হিতেন গোস্বামী ডাঙৰীয়া, প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ নমল মুমিন ডাঙৰীয়াকে আদি কৰি কেইবাগৰাকী সমল ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ। যে আমাৰ বহু কেইগৰাকী নতুন বিধায়ক আছে আৰু ৪৭ গৰাকী আমাৰ নতুন বিধায়ক আছে। যেহেতু আমাৰ যি কাৰ্য পৰিচালনাৰ যিটো ছিষ্টেম, এই ছিষ্টেমৰ লগত তেওঁলোকে অভ্যস্ত নহয়, যাৰ কাৰণে নতুন বিধায়কসকলক আমি প্ৰশিক্ষণৰ কথা কৈছিলোঁ। আৰু সেইটোৰ আধাৰত অহা ৪ আৰু ৫ তাৰিখে আমাৰ বিধায়কসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আৰু সেই নতুন বিধায়কসকলৰ লগত আমাৰ যিসমূহ প্ৰবীণ বিধায়ক আছে তেওঁলোকৰ কাৰণেও মুকলি আছে। যিসকলে ইচ্ছা কৰে সকলোৱে ইয়াতে আমাৰ গোপীনাথ ভৱনত অহা ৪ তাৰিখে হ'বগৈ এই প্ৰশিক্ষণ। গতিকে বিধায়কসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। বিভিন্ন ধৰণৰ পইণ্ট অফ অৰ্ডাৰে হওক বা ৩০ হওক বা স্পেচিয়েল মেনশ্যনে হওক বা ষ্টাৰ কুৱেশ্যনো কেনেকুৱা, বিভিন্ন ধৰণৰ বিষয় তেওঁলোক জানিবলগীয়া থাকে আৰু সেইকাৰণে দুদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আৰু এই প্ৰশিক্ষণৰ কাৰণে আমি ইতিমধ্যে আমাৰ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ, আমাৰ প্ৰাক্তন অধ্যক্ষ হিতেন গোস্বামী ডাঙৰীয়া, প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ নমল মুমিন ডাঙৰীয়াকে আদি কৰি কেইবাগৰাকী সমল ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ।